আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আমাৰ যুৱবাণীৰ পৰা আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে এয়া যুৱ কৰ্মশালা। আমাৰ যুৱ কৰ্মশালাৰ বিষয় ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ গীত। ইতিমধ্যে যোৱা দুটি খণ্ডত আমি জয়ন্ত হাজৰিকাৰ কণ্ঠৰ গীত আমাৰ এই কৰ্মশালাত মনিষা হাজৰিকা বাইদেৱে শিকাইছে আৰু জয়ন্ত হাজৰিকা আৰু ভূপেন হাজৰিকাৰ গীতৰ যিটো ধাৰা সেই সম্পৰ্কেও তেখেতে আমাক বুজাই কৈছে। আৰু এই খণ্ড দুটি প্ৰচাৰ হোৱাৰ পিছত কেইবাগৰাকী শ্ৰোতাই আমালৈ হোৱাটছএপ যোগে ফটো প্ৰেৰণ কৰিছে যে আপোনালোকৰ অনুষ্ঠানটি শুনি আমি এয়া চাওক, কিতাপ লৈ স্বৰলিপি চাই মিলাই একেলগে গাই আছোঁ, শিকিছোঁ আৰু কোনোবাই বহীত টুকি লৈছে। এই কথাবিলাক দেখি ভাল লাগিছে আৰু আমি উৎসাহিত হৈছোঁ আৰু এই কৰ্মশালাৰ ধাৰাটো আমি অব্যাহত ৰাখিব বিচাৰিছোঁ। মনিষা হাজৰিকা বাইদেউক আকৌ এবাৰ আমি আমন্ত্ৰণ জনাই আনিছোঁ আৰু আজিৰ খণ্ডত আমি ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতৰ বিষয়ে আলোচনা কৰিম। তেখেতে গোৱা গীত বাইদেৱে শিকাব। আপোনাক আমাৰ অনুষ্ঠানলৈ আকৌ এবাৰ আদৰণি জনাইছোঁ। ধন্যবাদ ইন্দ্ৰজিৎ। মই ভাল পাইছোঁ কিয়নো মোৰ তাতো বহুত ফোন আহিছে তুমি কোৱাৰ দৰে যে বাইদেউ বিৰাট ভাল লাগিছে, কোনোবা কৈছে বৰ্মা খুব ভাল লাগিছে, এনেকৈ যদি আমাক গান শিকাই থাকিব পাৰে আপুনি দূৰৰ পৰাও শিকিব পাৰোঁ, সেই সুবিধাটো পাওঁ আমি। তে মোৰ কাৰণে এইটো বহুত ডাঙৰ কথা, কাৰণ মই যদি নতুন প্ৰজন্মক শুদ্ধ ৰূপত স্বৰলিপিৰে সুৰ চানেকিৰে সৈতে এনেদৰে যদি শিকাই যাব পাৰোঁ তো সেইটো মোৰ বাবে এটা সফলতা বুলিয়ে মই কৈছোঁ। কাৰণ মই বহুত বছৰ ধৰি এইটো কাৰণে যুঁজি আছোঁ যে আধুনিক সংগীতত সাধাৰণতে স্বৰলিপিৰ কোনো গুৰুত্ব নাই, কিন্তু মোৰ বোধেৰে ইন্দ্ৰজিৎ মই কওঁ যে গীতিকাৰেতো গীত লিখে, ছপা হয়, থাকি যায়, কিন্তু সুৰকাৰৰ সুৰটো তুমি কেনেকৈ ৰাখিবা? একমাত্ৰ পদ্ধতি হ'ল সুৰ চানেকি। প্ৰথম মই খুবেই ব্লেছড বুলি ক'ম, ভূপেন দাই যেতিয়া প্ৰথম 10টা গানৰ জয়ন্ত হাজৰিকাৰ মই স্বৰলিপি উলিয়াইছিলোঁ তেতিয়া ভূপেন দাই সেই স্বৰলিপিটো কেনেকৈ ফ'ল' কৰিব লাগে সেইটো সেই বঙালী হেৰিৰ পৰা মোক ট্ৰান্সলেট কৰি দিছিলে আৰু প্ৰকাশনটোৰ নাম দিছিলে সুৰ প্ৰকাশ। আৰু ভূপেন দাই নিজে মানে স্বৰলিপিখিনি চাই দিছিলে। তো সেইটো এটা মোৰ কাৰণে বহুত ডাঙৰ কথা। নন্দ বেনাৰ্জী খুব অতি যত্নেৰে তেখেতে কৰি দিছিলে। নন্দৰ নাম ল'বই লাগিব এই ক্ষেত্ৰত, কাৰণ নিৰ্মল প্ৰভা বৰদলৈ বাইদেউ সুৰ চানেকিৰ কাৰণে খুব জোৰ দিছিলে, যিটো কৰিবই লাগিব, ল'ৰা ছোৱালীক শিকাবই লাগিব, মানে ব্যাকৰণৰ লিখীয়া একদম। আৰু ভূপেন দাই এটা কথা কৈছে, তেখেতে কৈছে যে মই ইমান বছৰ গীত গোৱাৰ পিছত এটাই অনুভৱ কৰিছোঁ যে ব্যাকৰণ নাজানিলে কালিদাস হ'ব নোৱাৰে। গতিকে সংগীতৰ ক্ষেত্ৰতো একেই কথা। একেবাৰে মই শিকিছোঁ, আজি ইহঁতক শিকাইছোঁ, সেইকাৰণে মই শিকিবলগীয়া হৈছে। যেনেকৈ মানুহে ৰিচাৰ্চ কৰিবৰ কাৰণে নিজে পঢ়িব লাগে, শিকিব লাগে শুদ্ধ ৰূপত, সেইটো মোৰো এটা প্ৰেক্টিচ হৈছে তাহাঁতৰ লগতে। আৰু ল'ৰা ছোৱালী এতিয়া দেখিছোঁ কি আমাৰ অসমত শাস্ত্ৰীয় সংগীতৰ আগতে খুব কম আছিলে, এতিয়া কিন্তু শাস্ত্ৰীয় সংগীত সকলোৱে শিকে, সেইটো বহুত ডাঙৰ কথা। গতিকে এই পদ্ধতিৰে আমি যদি শিকাব পাৰোঁ, মই ভাবোঁ যে সেইটো নিশ্চয় ল'ৰা ছোৱালীয়ে সুন্দৰকৈ এডাপ্ট কৰিব পাৰিব, ল'ব পাৰিব। এই খণ্ডটিটো পূৰ্বৰ খণ্ডকেইটি লেখীয়াকৈ এনেকৈ বাইদেৱে শিকাব যেন আমি নতুনকৈ শিকিছোঁ, য'ত ভুল ত্ৰুটি আছে সেইখিনি বাইদেৱে আঙুলিয়াই দিব যাতে আনেও শিকিব পাৰে। আৰু এই অনুষ্ঠানত আমি 4গৰাকী নতুন প্ৰজন্মৰ প্ৰতিশ্ৰুতি সম্পন্ন কণ্ঠশিল্পীক আমি আমন্ত্ৰণ জনাই আনিছোঁ। ৰুবুল কলিতা, ৰুবুলক আদৰণি জনাইছোঁ। আমাৰ সৈতে আছে প্ৰতীক্ষা ডেকা, প্ৰতীক্ষা আদৰণি জনাইছোঁ। ছায়নিকা বৈশ্য, ছায়নিকাক আদৰণি জনাইছোঁ। ধন্যবাদ। কৌশিক বৰপেটাৰ পৰা আহিছে, আহি আমাৰ ইয়াত যোগ দিছে আজি। কৌশিকক আদৰণি জনাইছোঁ। বহুত বহুত ধন্যবাদ। আৰু আজি তবলাত আমাক সংগত কৰিবলৈ মঙলদৈৰ পৰা আহিছে কল্পজ্যোতি বনিয়া, কল্প আদৰণি জনাইছোঁ। খুব ভাল কথা। আৰু মই এইখিনিতে ক'ব লাগিব আমাৰ সুৰ সন্ধান বুলি যে এটা অনুষ্ঠান কৰিছিলোঁ আমি, তাতে কৌশিকো আছিলে, সৰু আছিল, বহুত সৰু তেতিয়া। কৌশিক মোৰ ভাল লাগে, খুব গৰ্ব অনুভৱ কৰোঁ মই যে সেই ল'ৰা ছোৱালীখিনিয়ে আজিৰ দিনত প্ৰতিষ্ঠিত শিল্পী। ৰূপম ভূঞা ইহঁতে আছিলে, কৌশিকহঁত আছিলে, তাৰপিছতে আংখম আমাৰ আপাৰ আছামত আছিলে, তাৰপিছতে ৰাজশ্ৰী বৰদলৈ মৰিগাঁৱৰ খুব সুন্দৰ গায়, এতিয়াও গায়, দীপালিমা দুৱৰা মৰাণৰ, এই তুমি যেনেকৈ কৈছা বিভিন্ন জেগাৰ পৰা তেওঁলোকে আজিকালি আজিৰ দিনত সকলোৱে প্ৰতিষ্ঠিত শিল্পী।
সেই পদ্ধতিটো মই তাকে খুব ইন্ট্ৰডিউচ কৰি পেলাই মই নিজে খুব গৰ্বিত ইন্দ্ৰজিৎ হয় আৰু আজি সায়নিকা আছে আচলতে সয়নিকা নামৰ দুগৰাকী কণ্ঠশিল্পী এতিয়া নতুন প্ৰজন্মৰ গতিকে এগৰাকীয়ে সয়নিকা লিখে আনগৰাকীয়ে সায়নিকা লিখে গতিকে আজি সায়নিকা আছে আমাৰ ইয়াৰ আগতে হৈ যোৱা খণ্ডত সয়নিকা আছিলে গতিকে ভাল লাগিব আমি কথা পাতিম ভূপেন্দাৰ গীতৰ কথা পাতিম আৰু গীতৰ চৰ্চা আৰু এই চৰ্চাৰ মাজেৰে আচলতে বিভিন্ন ঠাইত থকা শ্ৰোতাসকলে ৰেডিঅ'ৰ মাধ্যমেৰে শুনিব তেওঁলোকে কাৰোবাৰ যদি আগ্ৰহ আছে তেওঁলোকে শিকিব পাৰিব এইখিনিতে মই এটা কথা ক'ব খোজো এই যে স্বৰলিপিৰ হেৰিটো হ'ল আমি যেতিয়া ক'লোঁ মোকতো জয়ন্ত হাজৰিকাৰ গানখিনি নন্দ বেনাৰ্জীয়ে কৰি দিলে এই ভূপেন্দাৰ গানৰ ক্ষেত্ৰত আমি অকণমান ভাবিবলগীয়া হ'ল বহুতো গান এতিয়া কেনেকৈ আমি কি ধৰণে হেৰি কৰোঁ আমি কলকাতাত মানে যোগাযোগ কৰিলোঁ ভূপেন্দাৰ গোটেই জীৱনটো যিগৰাকী ব্যক্তিয়ে বাদ্যযন্ত্ৰৰ ব্যৱস্থাপক আছিলে অলকনাথ দে গুৰুজন স্থানীয় মানুহ বৰেণ্য হেৰি আছিলে তেখেতে সত্যজিৎ ৰায়েৰো কাম কৰিছিলে ভূপেন্দাৰ গোটেই জীৱনটো কৰিছে তেখেতৰ পুত্ৰ তপন কুমাৰ দে তপন দে খুব ভাল গিটাৰিষ্ট আছিল ভূপেন্দাৰ লগত সংগত কৰিছিলে কিন্তু তেওঁ খুব ফাষ্ট স্বৰলিপি কৰিব পাৰে তো আমি তপনক প্ৰথম আৰম্ভণি কিন্তু আমাৰ নন্দই ভূপেন্দা মোক এটা হঠাৎকৈ সুধিলে যে এনেকৈ তোৰ যে স্বৰলিপি কৰি দিছে কোনে কৰি দিছে তই যে শিকাওঁ সেনেকৈ তো মই নন্দৰ কথা ক'লোঁ তেতিয়া ভূপেন্দা মোক ক'লোঁ নন্দক মাতি দেচোন তে নন্দক মাতি দিলোঁ মাতি দিওঁতে ভূপেন্দা খুব হেপী তুমি পাৰিবানে মোৰ 25টা গান কৰি দিয়াচোন তুমি তেতিয়া মঞ্জুলা হাজৰিকা বাইদেউ খুব ইনিচিয়েটিভ ল'লে প্ৰথমতে তেতিয়া মানে আমি ট্ৰাষ্টৰ ফালৰ পৰা বুলি নহয় তেখেত নিজেই সেইখিনি ইনিচিয়েটিভ লৈ পেলাই আমি 25টা গানৰ প্ৰথম উলিয়ালোঁ তাৰপিছত আমি যোগাযোগ কৰিলোঁ তপন দেক বাকী তপন দে বহুতখিনি কৰিলে এতিয়া কিন্তু নিত্যানন্দ ডেকা তেওঁ আমাৰ এগৰাকী বৰগীতৰ শিল্পী যদিও ভূপেন্দাৰ গানৰ চৰ্চা কৰে গৱেষণা কৰে তেওঁ কিন্তু কিছু গীতৰ স্বৰলিপি কৰিলে এতিয়া তেওঁৰে স্বৰলিপি কৰা গীত আজি আমি বাছি লৈছোঁ মই নৃত্য কওঁতে নৃত্য খুব সুখী হৈছে কৈছে মিঠু খুব ভাল লাগিছে আপুনি যে কৰিছে খুব সহজ পদ্ধতিৰে স্বৰলিপিৰ হেৰিটো তেওঁলোকক শিকি পেলাই আজি সুন্দৰকৈ কৰিব পৰা হৈ গৈছে এইবিলাক আমাৰ এটা এটা অগ্ৰগতি বুলি মই কৈছোঁ আৰু গীতৰ সংগীত জগতৰ আৰু ভূপেন্দা জয়ন্ত হাজৰিকাৰ গীত আচলতে আমাৰ সকলোৰে অন্তৰত বিশেষ ঠাই লৈ আছে হয় ৰুবুলে কি ক'ব যে ভূপেন্দাৰ গীত বহুত দিন আগৰ পৰা গাই থকা হৈছে সেই গীতসমূহে কেনেকৈ অনুপ্ৰাণিত কৰে ৰুবুলক যেতিয়াৰ পৰা গীত গাবলৈ আৰম্ভ কৰিছোঁ এইবোৰ গীতেৰে যিটো আৰম্ভ কৰিছোঁ আৰু এই গীতবোৰ গাওঁতে গাওঁতে একদম অন্তৰত এনেকৈ অন্তঃকৰণভাৱে সোমাই গৈছে তাৰমানে যেতিয়ালৈকে গীত গাই থাকিম এই গীতবোৰ গাই থাকিম আচলতে আৰু মই আৰু ক'ব বিচাৰোঁ যে শুদ্ধ ৰূপত যেনেকৈ বৰ্মাই কৈছে এই স্বৰলিপি হিচাপে আমি যদি গানবোৰ শিকোঁ বা অন্যক শিকাওঁ তেতিয়াহ'লে শুদ্ধ ৰূপত শিকা যায় আচলতে নহ'লে এনে ধৰক গানটো আমি অডিঅ'ত শুনি পেলাই আমি শিকিব পাৰোঁ কিন্তু যেতিয়া অডিঅ'ত সেই স্বৰলিপিখিনি নাথাকে যে স্বৰলিপি থাকিলে আচলতে কোমলনি লাগিছে নে সঁচাকৈ শুদ্ধনি লাগিছে তীব্ৰমা লাগিছে নে শুদ্ধমা লাগিছে সেই বস্তুখিনি ভালকৈ ক্লিয়াৰ হয় তো সেইকাৰণে স্বৰলিপিৰ সৈতে শিকাটো মই ভাবোঁ বেছি বেটাৰ আৰু ভূপেন্দাৰ গীতক লৈ প্ৰতীক্ষাৰ কেনেকুৱা অনুভৱ বহুতেই কথা শিকিব পাৰিছিলোঁ কাৰণ একদম প্ৰথমৰ পৰা ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জয়ন্ত হাজৰিকাদেৱৰ গীতসমূহ গাইছিলোঁ আৰু মোৰ এনেকুৱা ফিল হয় যে ডক্টৰ ভূপেন হাজৰিকাদেৱ আৰু জয়ন্ত হাজৰিকাদেৱৰ যদি আমি গানবোৰ শিকোঁ বা বুজি শিকিব চেষ্টা কৰোঁ তেন্তে চেম এজ গ্ৰামাৰ মই ক'ব পাৰোঁ যেনেকৈ ক্লাছিকেল মিউজিক আমি ইণ্ডিয়ান ক্লাছিকেল মিউজিক শিকোঁ তেনেকৈ অসমত ডক্টৰ ভূপেন হাজৰিকাদেৱ জয়ন্ত হাজৰিকাদেৱ তেখেতলোকৰ যদি গীতসমূহ আমি গাওঁ বহুতখিনি বস্তু আমাৰ ক্লিয়াৰ হৈ যায় নৰ্মেল গানবোৰতো ডক্টৰ ভূপেন হাজৰিকাদেৱৰ পৰা মই বহুতো ফিল কেনেকৈ দিব লাগে প্ৰতিটো গানৰ অনুভৱ কেনেকুৱা প্ৰতিটো বস্তু শিকিছোঁ এনেকৈ ভাবোঁ এনেকৈয়ে আগবঢ়াই নিম আৰু গানটো সদায় আছেই লগত আৰু সদায় আগবঢ়াই লৈ যাম সায়নিকাওতো ভূপেন হাজৰিকাৰ গীত গাইছে হয় ক'বলৈ গ'লে ভূপেন হাজৰিকাদেৱ তেখেত সুধা কণ্ঠ তেখেতৰ গান আৰু এতিয়া ক'বলৈ গ'লে আজি নতুন প্ৰজন্মত নতুন বেলেগ বেলেগ ধৰণৰ যদিও জনৰা ওলাইছে সকলোৱে বেলেগ বেলেগ গান ট্ৰাই কৰি আছে মই বিশেষকৈ বেলেগকৈ গান যদিও গাইছোঁ মই ভূপেন হাজৰিকাৰ গান এৰিব পৰা নাই মই তেখেতৰ গান সৰুতে দেউতাই যেতিয়া প্ৰথম গান শিকাওঁ বুলি মানে আমাক গাবলৈ দিয়ে ভূপেন হাজৰিকাৰ গানেদিয়ে আৰম্ভ হৈছে মানে আমাৰ হয় মানে ক'ব গ'লে প্ৰতিটো গানতে ইমান মানে সুন্দৰ এটা এটা মেছেজ দিয়ে তেখেতে আৰু সেই মেছেজটো ক'বলৈ গ'লে সাধাৰণ মানুহে বহুত কথা শিকিব পাৰে
আমি মানে জীৱনটোত বহুত আগবাঢ়িব পাৰোঁ এটা গানেদি গোটেই বহুত কেইটা গীতৰ মেছেজ মাজেৰে। গীতৰ মাজেৰে বহুত আমি মেছেজ পাওঁ কথাখিনি কথা শিকিব শিকিব পাৰোঁ পৰা হয় যায়। তাকে মই সেইখিনিয়ে ক'ব বিচাৰিম যে শিকিবলগীয়া বহুত আছে সুন্দৰ কথা কৈছে চানিকা হয়। এই ইয়াৰ ওপৰত আমি আলোচনা কৰিম যে ভূপেন দা এজ এ শিক্ষক সেই বিষয়ে আমি পাতিব আমি লাগিব। পাতিম কথা হয়। আৰু আজি মানে খুব ভাগ্যৱান ক'ব লাগিব বৰ্মা আছে তেখেতে আজি আমাক যে এনেকৈ শিকাম বুলি আগ্ৰহ হয়নে নাই, বৰ্মা হয়, হয়। আমাক যে আমাৰ ভাগ্যৱান আৰু আমি তেখেতৰ আণ্ডাৰত আজি আমি এনেকৈ শিকিবলৈ পাম আৰু ইন্দ্ৰজিৎ দা আপোনাকো ধন্যবাদ আমাক এনেকৈ নিমন্ত্ৰণ কৰি অনাৰ বাবে আৰু ভূপেন হাজৰিকা বুলি ক'লে আকাশবাণীৰ জন্মলগ্নৰ সময়ৰ তেখেত জড়িত হৈ আছিল গতিকে সেই আকাশবাণীৰ ষ্টুডিঅ'ত বহি আজি ভূপেনদাৰ গীতৰ কথাই আমি পাতিম তেখেতৰ গীতৰ চৰ্চাই কৰিম কৌশিকে কি ক'বা প্ৰথমতেতো আপোনালৈ মই আন্তৰিক ধন্যবাদ জনাইছোঁ কাৰণ এনেকুৱা এটা অনুষ্ঠানত মোক মানে আপুনি মাতিছে সুযোগখন দিছে আৰু বৰ্মা আছে সৰুৰে পৰা বৰ্মাই কোৱাৰ নিচিনা বহুত সৰুৰে পৰা বৰ্মাৰ ওচৰত বৰ্মাক পাইছোঁ কৰ্মশালা বিভিন্ন কৰ্মশালাত যোগদান কৰিছোঁ অংশগ্ৰহণ কৰিছোঁ তেনেকৈ শিকি আহিছোঁ আৰু ভূপেন হাজৰিকাদেৱৰ গান বুলি ক'লে আচলতে প্ৰত্যেকটো গানে এখন এখন অভিধানৰ নিচিনা ইমান নতুন নতুন শব্দ শিকিব পাৰি তাৰ পৰা আৰু যদি কিবা বুজি নাপাওঁ আৰু আমি অভিধানত গৈ পেলাই এটা নতুন শব্দ আমি শিকিব পাৰোঁ এনেকৈ আৰু চানিকাই কোৱাৰ নিচিনা ইমান ধুনীয়া মেছেজ আছে সমাজলৈ ইমান ধুনীয়া ধুনীয়া বাৰ্তা আছে গতিকে বহুত মানে এটা ডাঙৰ কথা আৰু তাৰ লগতে তেওঁৰ গীতৰ কথা আৰু সুৰৰ যিটো এটা সংযোগ তেওঁ মানে সামঞ্জস্য ৰাখিছে সেইটো আচৰিত লাগে মানে মোৰ ভূপেন হাজৰিকাদেৱৰ গীতেই হওক বা জয়ন্ত হাজৰিকাদেৱৰে গীতেই হওক মানে গীতৰ কথাখিনি যেনেকৈ আছে সুৰটো তেনেকৈ মানে লৈ গৈছে বৰ্মাই এইবিলাক কথা আমাক শিকাই সৰুৰে পৰা কৈ আহিছে যেনেকৈ দেখিবা জীৱনৰে দিগন্ত এই যে দিগন্ত বুলি ক'লে এই সুৰটো যেন দিগন্তলৈ উৰা মাৰি গৈ গ'ল তেনেকুৱা ধৰণৰ কথাবিলাক মানে বহুত বেছি ভাল লাগে আৰু সেইবিলাক যিমানে আমি অনুধাৱন কৰিব পাৰোঁ আমি বহুতখিনি শিকিব পাৰোঁ তো মোৰ এইটোৱে অনুভৱ খুব ভাল লাগিছে কথাখিনি শুনি নতুন প্ৰজন্মৰ এওঁলোক প্ৰতিনিধি একেবাৰে ইমান ধুনীয়াকৈ কৈছে একেবাৰে মই ভূপেনদাক সুধিছিলোঁ ময়ো তেতিয়া সৰু ইমান বয়স হোৱা নাছিল ভূপেনদাক খুজিছোঁ তই যে ইমান ধুনীয়াকৈ আচ্ছা এইখিনিতে তোমাক কৈ দিওঁ আমি দুয়োকে তই বুলি সম্বোধন কৰিছিলোঁ ভূপেনদা মোক অধিকাৰ দিছিলে পিতৃস্থানীয় যদিবা মই তই কবি মই প্ৰথমতে ভূপেন মামা বুলি মাতিছিলোঁ তো তাৰ পৰৱৰ্তী সময়ত যেতিয়া বিয়া হৈ আহিলোঁ সেই মামাটোক দাদা কৰিবলৈ সময় লাগিছে মোৰ হেৰি নহওক ভূপেন দা কিন্তু তই বুলি কোৱাৰ অধিকাৰটো দিছিলে ঘৰৰ ভাই ভনী সকলোৱে তই কয় তই মোক তই কবি একো নাই মানে মোৰ মাজে মাজে ওলাই যায় তাৰপিছতে ভূপেন দাও তেনেকৈ মই তই সম্বোধন কৰিছিলে বোৱাৰীৰ দৰে নহয় সেই 8-9 বছৰৰ ওপৰত পৰিছিল সেই প্ৰশ্নটো মোৰ মনলৈ আহিছিলে যে ইমান সুন্দৰ সুৰ আৰু কথা কাৰণ ভূপেন দাৰ কোৱালিটিটো বেলেগ জয়ন্ত হাজৰিকা কেতিয়া লিখা নাছিলে এটা দুটা গান লিখিছে যদিও বেলেগ কথা কিন্তু ভূপেন দা হ'ল লিখে সুৰ কৰে গায়কীৰে প্ৰকাশ কৰে গানেৰে তো সেইটো কাৰণে মই ক'লোঁ কেনেকৈ সুৰ আৰু কথাৰ সংযোগটো হয় আৰু যে ভূপেন দা উত্তৰ দিছিলে বহুত সহজকৈ কথাবিলাক কৈছিলে ইন্দ্ৰজিৎ তোমাৰ তেতিয়া কমপ্লিকেটেড নালাগিব আৰু কথাখিনি পটকৈ কৈ দিলে যে জানো ক'ব নোৱাৰোঁ জানো সুৰটো কৰোঁ নহয় এই সুৰটো কৰোঁতেই মোৰ কলমৰ আগেদি কলম একদম অসমীয়া পিয়ৰ অসমীয়া কয় কলমৰ আগেদি শব্দবোৰ ওলাই যায় মোৰ মূৰৰ ওপৰেদি গৈ যায় তেতিয়া কথাটো কলমৰ আগেদি কেনেকৈ শব্দবোৰ ওলাই যায় এটাতো ভাৱ থাকিব লাগিব নহয় তো কৈছে ক'ব নোৱাৰোঁ মোৰ এইটো ওলাই যায় তেনেকৈ বুজিছ নাই তো খুব ইণ্টাৰেষ্টিং পাইছিলোঁ বহুত গানৰ সৃষ্টি তেনেকৈ দেখিছোঁ নহয় তোমাৰ এই গানটো মোৰ এতিয়াও মনত পৰে মই ৰাতিপুৱা চাহটো দিওঁ ভূপেন দাক গৈ পেলাই চাহকাপ দিওঁতে ভূপেন দা দেখিছোঁ মই দেহ ৰন্ধ্ৰে ৰন্ধ্ৰে তুলিলে শিহৰণ সেই গীতটো ভূপেন দা চাগে সুৰটো কৰিছে কৰি পেলাই অকণ লিখা ট্ৰাই কৰি আছে সেইখিনি এই নিজৰা পাৰৰ ঘৰত আমাৰ তাৰপিছত মই সোমাই গৈ পেলাই চাহকাপ দিছোঁ মোক কৈছে বহ হাজাৰ কাম পৰি আছে আৰু তাকো মাত মানে জয়ন্ত হাজৰিকাক মাতিব দিছে তাকো মাত তাৰপিছত মই মাতিলোঁ তেতিয়া চব কাম থৈ পেলাই বহিব লাগিব আৰু বহিলোঁ তেতিয়া আমাক শুনালে প্ৰথমতে লিখাখিনি এটা এটা ষ্টেণ্ডাকৈ লিখি আছে দেই লিখাখিনি শুনাই পেলাই সুধিছে আমাক দুয়োকৈ সুধিছে কেনেকুৱা লাগিছে কচোন সেইটো তাৰপিছতে আমি কৈছোঁ যে না বিৰাট বিৰাট ভাল হৈছে শুদ্ধ হৈছে না কৈছে নাই এতিয়া সলনি কৰিবলৈ আছে আৰু কিবা কিবি সলনি হ'ব চাগে তেনেকৈ কিন্তু সেই মুহূৰ্তটো ভূপেন দা এটা যেন বেলেগ জগতত থাকে এনেকুৱা ভাৱ হৈছিলে যে এই মানে হেৰিৰ মাজত নাই তেখেতে ঊৰ্ধত আছে ক'ৰবাত সেইকাৰণে চাগে আজি ভূপেন হাজৰিকা তেনেকৈ সৰুতেতো কলকাতাত বহুত গানৰ হেৰিত আছোঁ মানে চাইছোঁ দেখিছোঁ কেতিয়াবা হঠাৎকৈ লৈ যায় ব্ৰহ্মপুত্ৰৰ দুটি পাৰ দলঙে লগালে
হয়। চন্দ্ৰৰ বুকুলৈ মানুহ যাবলৈ ওলালে ভূপেন দা লিখিলে চন্দ্ৰত গ'ল মানুহ যেতিয়া তে ঘৰত মানে হেৰিটো আছিলে তহঁতে জানিব লাগে এইটো কথা পটকৈ মোক ক'লে ব'ল 2টা লাইন গাই দিবি মোৰ লগতে নাৰ্চাৰী চং এটা তই নাজানো ঘৰতে মই নাজানো মই কি গাম HMV সাৰেগামা দমদম ষ্টুডিঅ'ত সেই ষ্টুডিঅ'ত মানে যোনে দেখিছে তাহঁতক কেতিয়াবা ফিউচাৰত পাব পাৰি বৰেণ্য শিল্পীসকল অল অভাৰ ইণ্ডিয়াৰ সোমাই সেইটো ষ্টুডিঅ'ত তাৰপিছতে মানে মইতো মানে ভয় লাগিছে অলপমান কিন্তু ভূপেন দাৰ এই মাইক্ৰফোনটোৰ আগতে মোক এটা টুল দি দিছে বাকচ এটা দি দিছে সমান হ'ব লাগিব এইফালে মেইল ভইচটো থাকিব এইফালে থাকিব এটা লাইন গৈ শিকাই আছে আৰু মই গাই আছোঁ তাৰপিছত দেখিছোঁ আল্টিমেটলি গৈ পেলাই গানটোৰ পূৰা মানে এজন ডাঙৰ মানুহ এটা সৰু বাচ্চা মাত 12 বছৰ বয়স তেতিয়া মোৰ তো গোটেই গানটোৱে গাইছোঁ লিখিছে ব্ৰহ্মপুত্ৰৰ 2টি পাৰ দলঙে লগালে চন্দ্ৰৰ বুকুলৈ মানুহ যাবলৈ ওলালে মানুহৰ মনৰ মাজত চেনেহ দলং গঢ়িবলৈ মোক শিকাই দিছে আমি অকণি ওলামেই দলে দলে ওলামেই আমি অকণি ওলামেই দলে দলে ওলামেই ক'ৰবাত কেনেবাকে ডাঙৰ সকল নোলালে এই শিকিছোঁ গাইছোঁ এই হৈছে পদ্ধতি আগতে কিয় নকলি ঘৰত আমি ভালকৈ হেৰি কৰিলোঁ ঘৰতে ভয় কৰিবি নহয় এনেই নাৰ্ভাছ হ'বি নাই দৰকাৰ নাই তই নাৰ্ভাছ হ'বলৈ মানে পদ্ধতি মই কৈছোঁ ন মই শিক্ষক ভূপেন হাজৰিকাৰ কথা ক'ম বাৰু সেই বিষয়ে আমি পাতিম এতিয়া পদ্ধতিগতভাৱে যিহেতু গীত শিকাৰ কথা ওলাইছে গতিকে আজি আপুনি কোনটো গীত শিকাব মই খুব মোৰ প্ৰিয় গীত আৰু মই সদায় ভাবোঁ এই গীতটো খুব প্ৰাসংগিক চব সময় উপযোগী যেন যেতিয়াই আমি এটা কিবা সমস্যা পাওঁ নতুন প্ৰজন্মৰ গীতৰ কাৰণে তেজ দিলা প্ৰাণ দিলা ত্যাগ দিলা ডেকা বন্ধু সেই গীতটো খুব ভাল লগা গান আৰু মানে এওঁলোকেও হ'ব অলপ কমন গানটো শিকিয়ে থাকে ল'ৰা ছোৱালী অলপ বেলেগ ধৰণে গান শিকাওঁ আজি ঠিক আছে হ'ব এবাৰ গীতটি পঢ়ি দিলে পঢ়ি দিয়াটো দৰকাৰ মিনিংটোৰ কাৰণে নহয় জানো ভূপেন দা লিখিছিলে তেজ দিলা প্ৰাণ দিলা ত্যাগ দিলা ডেকা বন্ধু পুনু আহিবা আহি যুঁজিবা যুঁজি জিকিবাই ডেকা বন্ধু এই যে আশাবাদ যুঁজি জিকিবাই ডেকা বন্ধু বেলি উঠিব জোন থাকিব আশা ৰশ্মিৰ ৰেখা জ্বলিব তোমাৰেই গুণগান পুনু শুনিবাই ডেকা বন্ধু যিসকলে ত্যাগ কৰিলে হোৱা সমদল ভাঙে শিলদল সমৰুল কোলাহল ৰক্তিম উজ্জ্বল লুইত থাকিবই পণ থাকিব গণতৰণীয় নীতে চলিব সমূহৰ কালিৰ বাবে আজিক দিলা বন্ধু কি সুন্দৰ কথা সমূহৰ কালিৰ বাবে আজিক দিলা বন্ধু আজি তোমাৰ চব ত্যাগবিলাক সমূহৰ বাবে কালিৰ কাৰণে বৰ সুন্দৰ কথা গতিকে শিকো একেলগে দিয়া একেলগে এই গোটেইখিনিয়ে গান জানা ল'ৰা ছোৱালী আমি স্বৰলিপি ফ'ল' কৰিম গোটেইকেইটা একেলগে কথা আৰু সুৰ হ'ল ভূপেন হাজৰিকা স্বৰলিপি কৰিছে নিত্যানন্দ ডেকা হ'ব জানিছোঁ মানে আৰম্ভণিতে নাই একেলগে চবে ট্ৰাই কৰে একো নহয় এইটো আৰু মই খালি টাইমিংটো জাষ্ট দি দিওঁ তো ফ'ল' কৰিব 1 2 3 1 2 গা মা পা পা মা পা ধা ধা পা পা ধা নি ধা সা নি ধা পা নি সা সা পা পা ধা ধা মা গা রে পা মা গা রে গা সা গা মা পা পা মা পা ধা ধা পা ধা নি ধা সা নি ধা পা নি সা সা পা ধা মা গা রে পা মা গা রে গা সা আৰু একবাৰ গাম 1 2 3 1 2 ga ma pa da pa da ni da sa ni sa sa pa da ma ga re pa ma ga re ga sa pa ma pa da pa da ni da sa ni sa sa pa da ma ga re pa ma ga re sa hone gantu jao 1 2 3 1 2 তেজ দিলা প্রাণ দিলা ত্যাগ দিলা ডেকা বন্ধু পুনু আহিবা আহি যুঁজিবা যুঁজি জিকিবাই ডেকা বন্ধু তেজ দিলা প্রাণ দিলা ত্যাগ দিলা ডেকা বন্ধু পুনু আহিবা আহি যুঁজিবা যুঁজি জিকিবাই ডেকা বন্ধু
আৰু ভাল লাগে নহয় এনেকৈ গালে আৰু তুই চা স্বৰটো যদি আমি শিকি লওঁ তেতিয়া খুব ইজি লাগে গাবলৈ ন এবাৰ স্বৰটো গাম এবাৰ গানটো গাম চাই না ইণ্টাৰেষ্টিং হৈ যায় ন 1 2 3 1 2 গা মা পা পা মা পা ধা ধা পা পা ধা নি নি ধা সা নি ধা পা নি সা সা পা পা ধা ধা মা গা রে 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 পা মা গা রে গা সা গা মা পা ধা ধা পা পা ধা নি নি ধা সা নি ধা পা নি সা সা পা ধা মা গা রে 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 পা মা গা রে গা সা তেজ দিলা ত্যাগ দিলা দেখা বন্ধু পুনু আহিবা আহি যুজিবা যুজি জিকিবাই দেখা বন্ধু তেজ দিলা প্রাণ দিলা ত্যাগ দিলা দেখা বন্ধু পুনু আহিবা আহি যুজিবা যুজি জিকিবাই দেখা বন্ধু হৈ গ'ল স্থায়ী বঢ়িয়া সব গান গোৱা ল'ৰা ছোৱালী হ'লে এইটোৱে ভাল সুবিধা লাগে আচ্ছা অন্তৰা যাম আমি দেই টাইমিংটো এটাই আকৌ দেই 1 2 3 1 2 পাপা গা 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 ৰে সা নি দা দা ধা ধা নি সা নি দা পাপা পাপা গা 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 ৰে সা নি দা দা ধা ধা নি সা নি দা পাপা নি সা রে গা 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 নি নি রে সা নি দা নি সা নি রে সা নি দা নি সা এইটো sa re ga ga re sa ni ni re sa ni dha ni sa apa baga 1 2 3 1 2 papa ga ga re sa ni da 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 ni sa ni da papa papa ga ga re sa ni da 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 ni sa ni da papa ni sa re ga ga re sa ni re sa ni da ni sa gantu okay 1 2 3 1 2 বেলি উঠিব জোন থাকিব আশা ৰশ্মিৰ ৰেখা জ্বলিব বেলি উঠিব জোন থাকিব আশা ৰশ্মিৰ ৰেখা জ্বলিব তোমাৰে গুণগান শুনিবাই দেখা বন্ধু তেজ দিলা প্রাণ দিলা ত্যাগ দিলা দেখা বন্ধু পুনু আহিবা আহি যুজিবা যুজি জিকিবাই দেখা বন্ধু তেজ দিলা প্রাণ দিলা ত্যাগ দিলা দেখা বন্ধু এনেকৈ আমি যাওঁ শেষ কৰোঁ আচ্ছা আৰু এটা কথা এইখিনিতে কৈ দিওঁ মই যোৱাবাৰো কৈছিলোঁ যে ভূপেন দা আৰু জয়ন্ত হাজৰিকাৰ সুৰৰ এটা পাৰ্থক্য জয়ন্ত হাজৰিকাৰ সুৰৰ সদায় সঞ্চাৰী ইউজ নহৈছিলে কিন্তু ভূপেন দাৰ গান সুৰ কথাই যদি জয়ন্ত হাজৰিকা গাইছে তেতিয়া তাত আছে যেনেকৈ আমি যোৱাবাৰ শিকাইছিলোঁ এইটো যদি জীৱনে কান্দে নাই নাই বুলি তে মাজতে আছে বহুতৰে বহু বুকু ভঙা ভঙা দেখোঁ সুৰটো কিন্তু ভূপেন দা ভাঙি দিছিলে তেনেকৈ তো এইখিনিতেও ইয়াত আৰু এটা সঞ্চাৰী আছে কিন্তু জয়ন্ত হাজৰিকাৰ সুৰত দেখিছিলোঁ প্ৰায় স্থায়ী অন্তৰা আৰু কেতিয়াবা হয় অন্তৰত দুটা সুৰ আৰু কেতিয়াবা হয়তো এটা অন্তৰা হয় যেনেকৈ মোৰ মিনতি তৰা হয় যদি নাথাকে ন যদিও জেপি দাসৰ সুৰ তেনেকুৱা আৰু গান আছে জয়ন্ত হাজৰিকাৰ মই বাৰু পিছত কৈ দিম কথা হ'ল যে সেই যে ধাৰাটো তে ভূপেন দাৰ ক্ষেত্ৰত এইখিনিতে ক'ব লাগিব মই যে কৈছোঁ শিক্ষক ভূপেন দাৰ কথা আমি পাতিম ইন্দ্ৰজিতৰ লগত আগতে এই যে শিকায় কথাবিলাক খুব সুধিছিলোঁ দেই মোৰ অকণমান আগ্ৰহ আছিলে সঞ্চাৰী কিয় গানটোৰ এটা দুটা অন্তৰা হ'লেওতো হৈ যায় ন সঞ্চাৰী পাৰ্টটো ভূপেন দা কিয় ইমানকৈ ইউজ কৰে তেতিয়া কৈছিলে যে চা তই গানটো পঢ়িলি কি বুজিলি তাৰ যিটো স্পেচিফিক তোৰ মিনিং আৰু যিটোৰ মানে গানটোৰ নিহিত শব্দ বুলি কয় খুব অসমীয়া কৈছিলেতো অসমীয়া কওঁতে যিটো নিহিত শব্দবোৰ আছে সেইটোৰ যিখিনি মানে তোক বুজালে সেই স্পেচিফিক মানেটো সঞ্চাৰীত লুকাই থাকে দেই সঞ্চাৰীত থাকে ভাগ ভাগ কৰি দিলে আৰু বস্তুটো বুজিলি তো সেইকাৰণে মানে সঞ্চাৰীটো দিলে সেই কথাখিনি মানুহৰ ক্লিয়াৰ হয় এনেকুৱা এটা মানে ওভাৰঅল সামাৰী টাইপৰ এটা আহি যায় বুজিছ সেইকাৰণে সেইটো শিকিছোঁ যে সঞ্চাৰীৰ অৰ্থটো কি কিয় সেনেকুৱা হয় সাধাৰণতে দুটা অন্তৰাই দেখা যায়তো সেইকাৰণে তো ইয়াতো সেই সঞ্চাৰীটো আছে সঞ্চাৰীৰ কথাখিনি হৈছে খোৱা সমদল ভাঙে শিল দল সমৰল কোলাহল
ৰক্তিম উজ্জ্বল। তাৰমানে এটা বাহিনী কল্পনা কৰি ল, তই কথাতে গম পাই যাবি ন, এটা কল্পনাৰে তই যদি দেখো যে এটা বাহিনীৰ কথা কোৱা আছে, সেইকাৰণে কৈছে শোৱা চাৰ, শোৱা সমদল আৰু ভাঙি শিলদল, শিলদল ভাঙি পেলাইতো ওলাই আহে নহয়, তেতিয়া কৈছে সমৰল কোলাহল, কোলাহল শুনে নহয়, ৰাইজ ওলাই আহা, ওলাই অহাটো ৰক্তিম উজ্জ্বল। এইটো কিমান পাৱাৰফুল, ৰক্তিম উজ্জ্বল মানে এইটো পাৱাৰটো মিন কৰিছে, যে দে আৰ চ' পাৱাৰফুল। সমৰল মানে কি? সমৰল হৈছে তোৰ একেলগে ৰোল উঠে যে, আচ্ছা, আমি ৰোল শব্দটো ক'ত ইউজ কৰোঁ, যে এটা সাংঘাতিক এটা শব্দ ৰোল উঠিছে যে, সেইটো কৈছে যে সমবেত ৰোল যিটো, সেইটো সমৰল কোলাহল ৰক্তিম উজ্জ্বল। বুজিলি? গোটেই গানটো মানে এটা ষ্ট্ৰং পাৱাৰফুল এটা লিৰিক্স আৰু তেতিয়া এইখিনি সেইকাৰণে সঞ্চাৰী পাৰ্টটো মই কৈ দিছোঁ তহঁতক। এতিয়া হেৰিটো ধৰ, ট্ৰাই কৰোঁ আমি চবে। সুৰটো গানটো এনেকুৱা তোৰ, হোৱা সমদল বজা ৰুবুল, হোৱা সমদল ভাঙি শিলদল সমৰল কোলাহল ৰক্তিম উজ্জ্বল। ঠিক আছে? সানি ধাপা পা ধাপা মা গা গা গামা গারে গামা গারে গামা পাপা মা গারে সা, এইটো হা 1 2 3 1 2 সানি ধাপা পা ধাপা মা গা গারি গামা গারে গামা গারে গামা পাপা মা গারে সা। এইটো হা গান যাও একে, দুটা লাইনই একে। আকৌ এইখিনিতে গ্যাপটো আছে, ৰক্তিম উজ্জ্বল, দেখিছে না কেইটা এইচ আছে তলত, ওপৰত ডেছ আছে নহয়, সেই মাত্ৰাকেইটা যাব, আকৌ আমি ধৰি সানি ধাপা পা ধাপা মা গা গা, এনেকৈ আহিম আৰু হ'ব। বৰ্মা এইটোৰ চামটো ক'ত পৰে? হোৱা সমদল, ইয়াৰ পৰাই ইয়াৰ পৰাই আহিব সমদলত। 1 2 3 1 2 হোৱা সমদল ভাঙে শিলদল সমৰল কোলাহল ৰক্তিম উজ্জ্বল। আকৌ ধৰিম, হোৱা সমদল ভাঙে শিলদল সমৰল কোলাহল ৰক্তিম উজ্জ্বল। আমি সঞ্চাৰি গ'লোঁ নহয়, আৰু একেটা স্বৰতে আকৌ আমাৰ অন্তৰা আছে। নেক্সট অন্তৰাৰ কথাখিনি হৈছে, লুইত থাকিবই পণ থাকিবই গণতৰণীও নিতে চলিব। লুইত থাকিব পণ থাকিব, তাৰমানে যেতিয়ালৈকে লুইত বৈ আছে তেতিয়ালৈকে আমাৰ পণ থাকিব। লুইত থাকিব পণ থাকিব গণতৰণীও নিতে চলিব। তৰণী মানে কি? নাও। আমি একেখন নাৱৰে যাত্ৰীটো তৰণী শব্দটো ইউজ কৰিছে ভূপেন দা। সেই তৰণী শব্দটোৰ কাৰণে কৰিছে যে গণতৰণীয়, গণ মানে কি? জনতা, মাছ পিপল। তো গণতৰণীয় নীতে চলিব, চলি থাকিব। সেইটো সেইবিলাকলৈ অনন্ত বস্তু চলি থাকিব। লুইত থাকিব পণ থাকিব গণতৰণীয় নীতে চলিব, সমূহৰ কালিৰ বাবে আজিক দিলা বন্ধু। দেই মোৰ মানে এনেই সঁচাকৈ মই ভূপেন দা গান কেতিয়াবা অকলে পঢ়ি থাকোঁ, পাৱাৰ পাওঁ জানো, শক্তি পাবি। মই ময়ূখক ভূপেন দাই কোৱা শুনিছিলোঁ, যেতিয়া গৈ পেলাই গানটো শুনাইছিলে যে চকুৱে যদি কথা কয় শব্দ কিয় লাগে। তাৰপিছতে ভূপেন দা একদম চকুৰ ইফালৰ পৰা পানী এনেকৈ গৈ গৈছে দেই। আৰু খুব সুন্দৰ এটা কথা কৈছে তাই, ইংৰাজীত কৈছে ভূপেন দাই সেই কথাটো, যে তোক গীতৰ জগতত আদৰিলোঁ, ৱেলকাম কৰিলোঁ বুলি কৈছে, গীত লিখাৰ জগতত। হা, তাৰপিছত সি কৰি পেলাই সেৱা চেৱা কৰি যে নামি গৈছে, তেতিয়া মোক কৈছে যে এখন মোৰ গানৰ গীতাৱলী তাক দি দিবিচোন, তাত শব্দৰ ভাণ্ডাৰ আছে। আৰু খুব কৈছিলে পঢ়িব লাগে, গীতবোৰ পঢ়িব লাগে তেতিয়াই। সেইকাৰণে তেনেকৈ এটা এটা শব্দ বুজি বুজি যে যেতিয়া গাওঁ, তেতিয়া এটা অদ্ভুত ধৰণৰ এটা পাৱাৰ, শক্তি এটা পোৱাৰ নিচিনা লাগে। আমি নেক্সট অন্তৰা যাওঁ, ঠিক আছে? বৰবা সঞ্চাৰীৰ পৰা সঞ্চাৰীৰ পৰা আহোঁ, ইয়াৰ পৰা গৈছে যিহেতু হ'ব। এইখিনি স্বৰ আৰু চাব লাগিব নে একেটা স্বৰ আছে, স্থায়িত্বই আছে, ঠিক আছে? একেটা স্বৰ আছে, আমি গানটোৱে গাওঁ হা। আমি হেৰিৰ পৰা একদম এইখিনিলৈকে গাওঁ। 1 2 3 1 2 হোৱা সমদল ভাঙে শিলদল সমৰল কোলাহল ৰক্তিম উজ্জ্বল।
হোৱা সমদল ভাঙে হিলদল সমৰুৰ কোলাহল ৰক্তিম উজ্জ্বল লুই থাকিব মন থাকিব গণতৰণী উনিতে চলিব লুই থাকিব মন থাকিব গণতৰণী উনিতে চলিব পোহৰ কালিৰ বাবে আজি দিলা বন্ধু তেজ দিলা প্ৰাণ দিলা ত্যাগ দিলা দেখা বন্ধু পুনু আহিবা আহি যুঁজিবা যুঁজি জিকিবাই দেখা বন্ধু তেজ দিলা প্ৰাণ দিলা ত্যাগ দিলা দেখা বন্ধু পুনু আহিবা আহি যুঁজিবা যুঁজি জিকিবাই দেখা বন্ধু নহয় আচ্ছা আমি গোটেই গানটো এবাৰ গাওঁ গোটেই গানটো। হ'ব এই গানটো উলিয়াই ল'লে হ'ল 1 2 3 1 2 তেজ দিলা প্ৰাণ দিলা ত্যাগ দিলা দেখা বন্ধু পুনু আহিবা আহি যুঁজিবা যুঁজি জিকিবাই দেখা বন্ধু তেজ দিলা প্ৰাণ দিলা ত্যাগ দিলা দেখা বন্ধু পুনু আহিবা আহি যুঁজিবা যুঁজি জিকিবাই দেখা বন্ধু অন্তৰা যাম বেলি উঠিব জোন থাকিব আশা ৰশ্মিৰ ৰেখা জ্বলিব বেলি উঠিব জোন থাকিব আশা ৰশ্মিৰ ৰেখা জ্বলিব তোমাৰে গুণগান পুনু শুনিবাই দেখা বন্ধু তেজ দিলা প্ৰাণ দিলা ত্যাগ দিলা দেখা বন্ধু পুনু আহিবা আহি যুঁজিবা যুঁজি জিকিবাই দেখা বন্ধু তেজ দিলা প্ৰাণ দিলা ত্যাগ দিলা দেখা বন্ধু চালি যাম হোৱা সমদল ভাঙি হিলদল সমৰুৰ কোলাহল ৰক্তিম উজ্জ্বল লগে লগে ধৰিবি হোৱা সমদল ভাঙি হিলদল সমৰুৰ কোলাহল ৰক্তিম উজ্জ্বল এটা মাত্ৰা গৈছে হয় স্বৰলিপি চালো সেইকাৰণে এইটোৱে হ'ল স্বৰলিপিৰ মাহাত্ম আমাৰ কনফিউজন নাই কোনো হ'ব আকৌ যাওঁ হেৰিৰ পৰা হোৱা সমদল ভাঙি হিলদল সমৰুৰ কোলাহল ৰক্তিম উজ্জ্বল হোৱা সমদল ভাঙি হিলদল সমৰুৰ কোলাহল ৰক্তিম উজ্জ্বল লুই থাকিব মন থাকিব গণতৰণী উৰিতে চলিব লুই থাকিব মন থাকিব গণতৰণী উৰিতে চলিব সমূহৰ কালিৰ বাবে আজি দিলা বন্ধু তেজ দিলা প্ৰাণ দিলা ত্যাগ দিলা দেখা বন্ধু পুনু আহিবা আহি যুঁজিবা যুঁজি জিকিবাই দেখা বন্ধু তেজ দিলা প্ৰাণ দিলা ত্যাগ দিলা দেখা বন্ধু পুনু আহিবা আহি যুঁজিবা যুঁজি জিকিবাই দেখা বন্ধু বঢ়িয়া বঢ়িয়া ছাপোৰ্ট খুব ভাল লাগিল এনেকুৱা এটা গীত যিটো নতুন প্ৰজন্মক উদ্বুদ্ধ কৰিব পাৰে হয় আৰু যুগে যুগে তেখেতৰ গীতসমূহে আমাক সকলোকে অনুপ্ৰাণিত কৰি থাকিব আমি কৈছেই নহয় লুইত থকালৈকে ভূপেন দা থাকিব থাকিব হয় আৰু তেখেতৰ গীতসমূহে আমাক বাট দেখুৱাই থাকিব আৰু আজি এই খণ্ডটিত আপুনি গীতটি শিকোৱাৰ লগতে ভূপেন দাৰ জীৱনৰ কথা জয়ন্ত হাজৰিকাৰ জীৱনৰ কথা তেখেতসকলে কি ধৰণেনো চৰ্চা কৰিছিল কি ধৰণে সৃষ্টি হৈছিল সেই সম্পৰ্কেও আপুনি বহুখিনি কথা ক'লে আপোনাক ধন্যবাদ জনাইছোঁ ৰুবুল কলিতা কৌশিক দাস ছায়ানিকা বৈশ্য আৰু প্ৰতীক্ষা ডেকা আটাইকেইগৰাকীকে ধন্যবাদ জনাইছোঁ আৰু কল্পজ্যোতি বনিয়া ইমান ধুনীয়াকৈ তবলাত সংগত কৰিছে ধুনীয়া বজাইছে খুব ভাল লাগিল ধন্যবাদ জনাইছোঁ আৰু যুৱ কৰ্মশালাৰ আজিৰ খণ্ডটি ইমানতে সামৰিছোঁ পৰৱৰ্তী খণ্ডত আকৌ লগ পাম নমস্কাৰ আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিত এইবাৰ লগ পাওঁ আহক নতুন প্ৰজন্মৰ কেইগৰাকীমান প্ৰতিশ্ৰুতি সম্পন্ন কণ্ঠশিল্পীক
তেওঁলোকে গাই শুনাব কেইটিমান চিৰসেউজ গীত। প্ৰথমে এয়া বৰপেটাৰ কৌশিক দাস। কৌশিকৰ কণ্ঠত শুনোৱা হওক ভূপেন হাজৰিকাদেৱৰ এটি গীত। অস্ত আকাশৰে সপোন ৰহন হানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী বয়ে যায় বয়ে যায় বয়ে যায় অস্ত আকাশৰে সপোন ৰহন হানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী কোন সুন্দৰৰে শিল্পীয়ে পদুম ফুলৰ নাৱেৰে ময়ূৰ পংখীৰ ৰহনবোৰ দিয়ে ছটিয়াই দুয়ো পাৰে কত মানুহ কত যে ইতিহাস কত যুগৰ কত আশা নিৰাশাৰে নিশ্বাস লক্ষ যদি দিগন্ত শিল্পীহে তোমাৰ লক্ষ যদি দিগন্ত শিল্পীহে তোমাৰ পদুমৰে পানচৈ চপোৱাই এবাৰ দেখিবা জীৱনৰে দেখিবা জীৱনৰে দিগন্ত অপাৰ বেলি যে যায় বেলি যে যায় বেলি যে যায় অস্ত আকাশৰে সপোন ৰহন হানি ক্লান্ত লুইতৰে হেঙুলীয়া পানী আকাশবাণীৰ শ্ৰোতাসকললৈ মই বন্দিতা বৰুৱাই নমস্কাৰ জনাইছোঁ। প্ৰথমতে ক'ম যে মই সৰুৰে পৰাই ভূপেন হাজৰিকাদেৱক শ্ৰদ্ধা কৰোঁ। তেখেতৰ গীত মোৰ অতি প্ৰিয় আৰু এই গীত আমাৰ উঠি অহা প্ৰজন্মক অতি সাহস আৰু অনুপ্ৰেৰণা দিয়ে। আজি মই মোৰ পৰম শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ এটি অতি চিৰপৰিচিত গীত গাবলৈ লৈছোঁ, য'ত আকাশীজানেৰে কলিকতাৰ পৰা উষানগৰী তেজপুৰলৈ যাত্ৰাপথৰ এক চমু বিৱৰণ দাঙি ধৰিছিল। এই গীতটি নতুনকৈ সংগীতেৰে সজাইছে মোৰ দেউতা অসীম বৰুৱাই। আকাশী জানেৰে উৰণীয়া মনেৰে দুখ মুকালিতে পশ্চিমৰে পৰা বংগৰে পৰা মাৰিলো মোৰ লক্ষ্যস্থান হ'ল তেজপুৰ মোৰ লক্ষ্যস্থান হ'ল তেজপুৰ আকাশী জানেৰে মই লাহে লাহে ধৰিত্ৰী এৰিলো ময়ো
লহৰ অলপ আগুৱালো অলপ নামিলো সেয়া কিবা চিনাকি দৃশ্য দেখিলো কি সেই ধুনীয়া অলকাপুৰী গুৱাহাটী মহানগৰী সৃষ্টিৰ আদিতে জেউতি বিলোৱা প্ৰাগজ্যোতিষ পিছে লক্ষ্যস্থান যে তেজপুৰ আকাশী জানেৰে পকুৱা গামোচা এখন যেন বালিত মেলি থোৱা আছে সেইখন গামোচা ব্ৰহ্মপুত্ৰ হিততে ৰ'দহে পোৱাইছে জপিয়াই বালি ভোজ খাম আজিৰ বিহু গীত গাম মোৰ মন চকু পৰিলে জোৰ পিছে লক্ষ্যস্থান মোৰ তেজপুৰ আকাশী জানেৰে লাহে লাহে দেখিলো বাগিচা চাহৰ বাঁহৰ লেকেচি ৰাগত বহি থকা সৌন্দৰ্য কৌশলৰ ক'ত আছে অগণিত গড় ক'ত মোৰ উষানগৰ পাওঁ যেন পাওঁ মোৰ উষানগৰ মায়াবিনী বিমানখনি হ'ল চিত্ৰ লেখি জনী কঢ়িয়াই আনিছে উষাৰ পুৰলৈ মই নিজেই যেন নিৰুদ্ধ কোঁৱৰ মায়াৰে খুলিম মই ৰুদ্ধ দুৱাৰ জ্যোতি নাটকৰে মই ৰূপক কোঁৱৰ জ্যোতি নাটকৰে মই ৰূপক কোঁৱৰ শুৱা কুঁৱৰী সদ্য স্নাতা উষাই কেশৰ মেঘালি মেলি মোলৈকে আছে বাট চাই মই উষা কৰিমেই মোৰ বিমান পালেহি তেজপুৰ আকাশী জানেৰে উৰণীয়া মনেৰে পালোহি মোৰ মৰমৰ তেজপুৰ। নমস্কাৰ, মই প্ৰতীক্ষা ডেকা। আজি আপোনালোকৰ মাজলৈ এটি খুবেই জনপ্ৰিয় আৰু খুবেই মৰম লগা গীত এটি লৈ আহিছোঁ। মোৰ অতি মৰমৰ অতি প্ৰিয় মনীষা হাজৰিকা বৰ্মাৰ কণ্ঠৰে, অশ্বিনী বৰা দেৱৰ কথাৰে, মুকুল বৰুৱা দেৱৰ সুৰেৰে এটি খুবেই ধুনীয়া খুবেই মৰম লগা গীত আইলৈ যেতিয়া মনত পৰে। দুগালে দুধাৰি অবুজ চকুলো দুগালে দুধাৰি অবুজ চকুলো নিজম ৰাতি হৰে আইলৈ যেতিয়া মনত পৰে হাউদাৰে সাধু শুনিছিলো চিনিহি কোলাতে বহি টোপনি নাহিলে আয়ে আনিছিল কৰে কানে খোৱা মাতি তাকে ভাবি ভাবি উজাগৰি ৰাতি তাকে ভাবি ভাবি উজাগৰি ৰাতি অশ্ৰু দুগালে সৰে আইলৈ যেতিয়া
দুখৰ বেলাত আইৰ কোলাত মৰম বিচাৰি চাওঁ, মৰম বিচাৰি চাওঁ। মৌন ক্ষণতে মোৰ হিয়াখনিত, মৌন ক্ষণতে মোৰ হিয়াখনিত আইৰ কথাৰে ভৰে, আইৰ কথাৰে ভৰে। আইলৈ যেতিয়া মনত পৰে দুগালে দুধাৰি অৰুজ চকুলো, দুগালে দুধাৰি অবুজ চকুলো নিজম ৰাতি হৰে, নিজম ৰাতি হৰে। আইলৈ যেতিয়া মনত পৰে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।